24 পৰা 26 ফেব্ৰুৱাৰীত ভিআইপি ভিভিআইপিৰে ভৰিব অসম। অসমলৈ আহিব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্যোগপতি বিনিয়োগকাৰী। উত্তৰ পূব ভাৰতত ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিবলৈ এডভান্টেজ আছাম 2.0। ইতিমধ্যে এডভান্টেজ আছাম 2.0ক লৈ সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ। এডভান্টেজ আছামৰ লগতে ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীয় নৃত্য ঝুমুৰক বিশ্বৰ মানচিত্ৰলৈ লৈ যাবলৈও কৰিছে প্ৰয়াস। ঝুমুৰি বিনন্দিনী আৰু এডভান্টেজ আছাম 2.0ক লৈ উখল মাখল এতিয়া ৰাজ্য। 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰত বিভিন্ন সাংস্কৃতিক দলে আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী যাব সৰুসজাইলৈ। সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ ল'ব ৰাজ্য চৰকাৰে সাজু কৰি তোলা ৮,০০০ শিল্পীয়ে পৰিৱেশন কৰা ঝুমুৰি বিনন্দিনীত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঝুমুৰৰ আখৰা অনুষ্ঠিত হোৱাৰ পিছত 21 ফেব্ৰুৱাৰীৰ পৰা সৰুসজাইত একেলগে শিল্পীসকলে আখৰা কৰিব ঝুমুৰৰ। ঝুমুৰি বিনন্দিনী অনুষ্ঠান উপভোগ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীসহ অতিথিসকল আহিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ। খানাপাৰাত এডভান্টেজ আছাম 2.0 স্থলীত প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব জনগোষ্ঠীয় প্ৰদৰ্শনী। 25 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম 2.0 উদ্বোধন কৰি প্ৰধানমন্ত্ৰী উভতিব দিল্লীলৈ। তেখেতে বিচাৰিছে যে এক্সিবিশ্যনখন অলপ বেছি দেৰি চাব তেখেতে। ঝুমুৰ কৰি ৰাতি তেওঁ এক্সিবিশ্যনলৈকে আহিব। এক্সিবিশ্যনত হি উইল স্পেণ্ড 40-45 মিনিটছ তেওঁ এক্সিবিশ্যনখন চাব। এক্সিবিশ্যনত আমি দুটা গেলাৰী তেখেতৰ কাৰণে ফিক্স কৰিছোঁ। এটা হ'ল প্ৰাইড অৱ আছাম, য'ত নেকি অসমৰ মুগাৰ পৰা অসমৰ গোটেই আমাৰ যিখিনি বেম্ব'ৰ পৰা আমাৰ যিখিনি প্ৰডাক্ট আছে আৰু তাত ODOPও থাকিব। ডেট ইজ ওৱান। তাৰপিছত তেখেত নেক্সট আৰু এটা যাব চেম্বাৰ, যিটো বিমল বৰাই আপোনালোকক 23 তাৰিখে আপোনালোকক দেখুৱাব। সেইটো হ'ল যে ফিউচাৰ আছাম। তাত নুমলীগড়ৰ বেম্বু ৰিফাইনেৰী থাকিব, ছেমি কণ্ডাক্টৰ থাকিব, আমাৰ নামৰূপৰ ফাৰ্টিলাইজাৰৰ এটা প্ৰজেকশ্যন থাকিব, তাৰপিছত আমাৰ গুৱাহাটী এয়াৰপৰ্ট থাকিব। এটা হ'ল ট্ৰেডিশ্যন, আমাৰ যিখিনি ট্ৰেডিশ্যনছ অফ আছাম ডেট উইল বি ৰিফ্লেক্টেড, আনটো হ'ব ফিউচাৰ অফ আছাম। এডভান্টেজ আছাম 2.0 আৰু ঝুমুৰি বিনন্দিনী অনুষ্ঠানৰ বাবে অসমত প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত হ'ব দেশৰ বিত্তমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, ডোনাৰ মন্ত্ৰী, ৰেল মন্ত্ৰীসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ নেতৃত্বই। অংশ ল'ব এডভান্টেজ আছামৰ কেইবাটাও আলোচনা চক্ৰত। ইতিমধ্যে জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, মালয়েছিয়াৰ পৰা আহিব বৃহৎ বিনিয়োগকাৰী দল। অংশগ্ৰহণ কৰিব কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰতিনিধিয়ে। ছেটেলাইট, এৰোমেট্ৰিক টেকনলজিকে ধৰি কেইবাটাও বিষয়ত হ'ব আলোচনা। বিকশিত অসম সন্দৰ্ভতো আলোচনা হ'ব। কেইবা হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱেৰে 1512খন MOU স্বাক্ষৰৰ বাবে আহিছে আবেদন। ছেমি কণ্ডাক্টৰৰ ওপৰত কিনোট স্পীচ উইল বি ফ্ৰম অশ্বিনী বৈষ্ণৱ। এণ্ড ইয়াতে ছেমি কণ্ডাক্টৰৰ জায়েণ্টসকল ইয়াতে আহিব। হাইড্ৰ'কাৰ্বন হৰদীপ সিং পুৰী তেখেতে এইটো ছেশ্যনৰ কিনোট এড্ৰেছ হ'ব। ৰোড ট্ৰেন্সপৰ্ট, ৰেলৱে এণ্ড শ্বিপিং, Nitin Gadkari ji will send a video message, but very interesting video message. Lot of promises of investment there is that is included. Ashwini Vaishnav, he will speak again as a railway minister. Aru Sarbananda Sonowal, he will speak on inland water transport. মুঠতে ঝুমুৰি বিনন্দিনী আৰু এডভান্টেজ আছাম 2.0ক লৈ এতিয়া উখল মাখল ৰাজ্য। ইফালে ঝুমুৰি বিনন্দিনী 23 ফেব্ৰুৱাৰীতে উপভোগ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। লৈ এটা আমাৰ এনাউন্সমেণ্ট আছে যে গুৱাহাটীৰ বহুত মানুহে ঝুমুৰ চাব বিচাৰে। আমি যিহেতু লিমিটেড পাছ, সেইকাৰণে শংকৰদেৱ কলাক্ষেত্ৰ আৰু ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ আৰু সৰুসজাই তিনিটা ভেনুত আজিৰ পৰা আমি ইচ্ছুক লোকক যোনে চাব খোজে আমি পাছ দিম।
কৰ পৰা পাছ দিম শংকৰদেৱ কলাক্ষেত্ৰ ডাইৰেক্টৰেট কালচাৰেল এফেয়াৰ্ছ আৰু সৰু সজাই তিনিটা জাগাৰ পৰা আমাৰ যিসকলে ভাবে যে বিশেষকৈ গুৱাহাটীতে চাহ বাগিচাৰ বহুত ল'ৰা ছোৱালী কলেজত পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে বহুতে চাকৰি কৰে সো তেওঁলোকে চাব খুজিব সো তেওঁলোকে আমাৰ এটা পাছ এই তিনিটা জাগাৰ পৰা ল'ব পাৰিব সো 23 তাৰিখ ইজ এ গুড অপৰচুনিটি যে 23 তাৰিখে আমাৰ কোনো পাছৰ কথা নাই এভৰিবডি কেন কাম এণ্ড এভৰিবডি কেন এনজয় দ্য ঝুমুৰ নৃত্য সকলোৱে চাব পাৰে 24 আৰু 25 ফেব্ৰুৱাৰীত ভিভিআইপিৰে অসম ভৰি পৰাৰ প্ৰাক মুহূৰ্তত সম্পূৰ্ণ পৰিকল্পনাৰে সাজু হৈ উঠিছে ৰাজ্য চৰকাৰ কিয়নো এই এডভান্টেজ আসাম 2.0ৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা সমান্তৰালভাৱে এই অনুষ্ঠানতেই পৰিৱেশিত হ'ব ৰাজ্যৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি ভিডিঅ' জাৰ্নেলিষ্ট কংকন স্বৰ্গীয়াৰীৰ সৈতে জয়ন্ত শৰ্মা ৰিপৰ্ট প্ৰথম খবৰ ভিডিঅ' জাৰ্নেলিষ্ট কংকন স্বৰ্গীয়াৰীৰ সৈতে জয়ন্ত শৰ্মা ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰিত হৈছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী